চুতীয়া ছাত্ৰ সন্থাৰ নেতা গৌতম বৰালৈ বগীনদীত বিভিন্ন দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লোৱা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট মহকুমা সমিতিৰ সাধাৰণ সম্পাদক গৌতম বৰালৈ বিভিন্ন দল সংগঠনে আজি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লখিমপুৰ জিলাৰ বগীনদী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বগীনদী সাধনী ভৱনত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, চুতীয়া জাতি সন্মিলন অসম, কুণ্ডিল সেনা অসম, বগীনদী ব্যৱসায়ী সন্থাকে ধৰি বিভিন্ন দল সংগঠনে গৌতম বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি ধূপ আদি প্ৰজ্বলন কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁতৰে বগীনদী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ চুতীয়াই। অনুষ্ঠানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া উপস্থিত থাকি নেতাজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও। আমাৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা পৰিয়ালৰ বাবে এটা অতি দুখৰ বিষয়। যোৱা 25 তাৰিখে আমাৰে সংগ্ৰামী যুঁজাৰু সতীৰ্থ গোলাঘাট মহকুমা চুতীয়া ছাত্ৰ সন্থা সংগ্ৰামী সতীৰ্থ তথা মহকুমা সমিতি সাধাৰণ সম্পাদক গৌতম বৰাদেৱ 25 তাৰিখে এক পথ দুৰ্ঘটনাত পতিত হয় আৰু ততাতৈয়াকৈ গুৱাহাটী যি অসামৰিক চিকিৎসালয় আছে তাত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু গুৱাহাটী অসম চিকিৎসা মহাবিদ্যালয়ত যোৱা দিনা পুৱাতে তেখেতে মৃত্যুক আঁকোৱালি লয় আৰু তেখেতক হেৰুৱাই আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা পৰিয়ালবৰ্গৰ মৰ্মাহত এজন ভাল বিশ্বাসযোগ্য এজন আমি সৈনিকক হেৰুৱাইছোঁ জাতিৰ বাবে। আৰু আমি এই মুহূৰ্তত এটাই কামনা কৰিম যাতে তেখেত স্বৰ্গগামী হয়, ভগৱানে তেখেতক যাতে ভগৱানৰ ওচৰত ঠাই দিয়ে আৰু পৰৱৰ্তী দিনত যাতে চুতীয়া ছাত্ৰ সন্থাৰ কাৰণে এনেকুৱা দুখৰ বিষয় নাহে। আৰু এই মুহূৰ্তত আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গক আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি সদায় পৰিয়ালবৰ্গৰ লগত আছোঁ আৰু গৌতম বৰাৰ যি আদৰ্শ, জাতিৰ প্ৰতি যি আদৰ্শ, এই আদৰ্শ আমি পৰৱৰ্তী দিনত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই কঢ়িয়াই নিম। আৰু আজি বগীনদী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থায়ো বগীনদী সাধনী ভৱনৰ চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন অনুষ্ঠান আৰম্ভ কৰে। আমিও আহি ইয়াত আজি উপস্থিত হৈছোঁহি আৰু আমি কালিয়ে এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ অসমৰ যাতে আমাৰ প্ৰতিখন জিলা সমিতি, মহকুমা সমিতি, আঞ্চলিক সমিতিয়ে যাতে পতাকা 3 দিনৰ বাবে অৰ্ধনিৰ্মিত কৰি আৰু বন্তি প্ৰজ্বলন কৰি যাতে শোক পালন কৰে, তাৰ কাৰণে আমি যোৱাকালি আমি নিৰ্দেশ প্ৰেৰণ কৰিছোঁ। সেই অনুসাৰে অসমৰ প্ৰতিখন জিলা, মহকুমা, আঞ্চলিক সমিতিয়ে শোক দিৱস পালন কৰিছে অৰ্ধনিৰ্মিত পতাকাৰ দ্বাৰাই। আৰু আজিও আমি বগীনদীৰ যি চুতীয়া ছাত্ৰ সন্থা কাৰ্যালয় আছে সাধনী ভৱন, এই সাধনী ভৱন চুতীয়া ছাত্ৰ সন্থা কাৰ্যালয়ত আহি পিনি আমিও গৌতম বৰাদেৱলৈ আমি শেষ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ।